श्री कृष्णाय नमः। श्री श्री शंकर गुरुवे नमः। श्री श्री माधव गुरुवे नमः। कृष्ण पद्म समनाभिजार प्रणामो बारंबार। नमो दिव्य पद्म मालाधारी। नमो पद्म समनेत्र पदजार शत पत्र। नमो भकतर भय राम। नमो भकतर भय এই ভকত বৈষ্ণৱসকল, আপোনাসৱৰ শ্ৰীচৰণলৈ সেৱা জনাই আজিৰ অনুষ্ঠানভাগি মুকলি কৰিব লৈছোঁ। আমি যোৱাকালি গীতাৰ সপ্তদশ অধ্যায়ৰ থাকি যোৱাৰ পৰা পুনৰ আৰম্ভ কৰিম। যোৱাকালি সত, ৰজ আৰু তম এই তিনি গুণত জড়িত হৈ থকা সকলৰ স্বভাৱৰ ওপৰত কৈ আহিছে। লগতে এই সকলো লোকে কোনে কেনেকুৱা আহাৰ খায় সেই বিষয়ে ক'লে। আজি তেওঁলোকে ঈশ্বৰৰ কৰ্ম কেনেকুৱা মনোবৃত্তিৰে কৰে সেই বিষয়ে কৈছে। ইয়াত প্ৰথমে সত্ৰগুণীয়াসকলৰ কৰ্মৰ বিষয়ে কৈছে। এই যিজন সাত্বিক হয় কাল দেশ পাত্ৰ লয়, যজ্ঞ কৰি নবাঞ্চয় ফল, কৰ্ম কৰে যথোচিত বিধি নেৰে কদাচিত, ঈশ্বৰত অৰ্পয় সকল। দম্ভ অহংকাৰ ভৰে ৰজোগুণে কৰ্ম কৰে, কৰ্মৰ ব্যাপাৰ সীমা নাই, সকামে দেৱতা পূজে বিস্তৰ বৈভৱ খোজে, বহু ধনে তৃষ্ণা নপলায়। ৰাম তমু গুণে থাকি অজ্ঞ, দেখা দেখি কৰে যজ্ঞ, কৰ্ম কৰে সবে শ্ৰদ্ধাও বিনা, নলয় শাস্ত্ৰ বিধি কৰ্মৰ নাহিকে সিদ্ধি, যজ্ঞ সাঙে নেদয় দক্ষিণা। ৰাম যজ্ঞ সংগে নেদয় দক্ষিণা। ইয়াৰ অৰ্থ হৈছে যিসকল সত্ৰগুণৰ লোক সেইসকলে শাস্ত্ৰ ভাগৱতৰ নিয়মানুসৰি উপযুক্ত সময়ত নিৰ্দিষ্ট ঠাইত আৰু উপযুক্ত পাত্ৰ চাই কৰ্ম কৰে। যেনেদৰে কৰিলে উচিত হ'ব সেইমতে বিচাৰ কৰি সকলো কৰ্ম ঈশ্বৰত অৰ্পণ কৰে আৰু ঈশ্বৰত অৰ্পণ কৰা কৰ্মৰ কোনো ফলবাঞ্ছা নকৰে। এইদৰেই সত্ৰগুণীয়াসকলে শাস্ত্ৰৰ নীতি অনুসৰি কৰ্ম কৰে। তাৰপিছত ৰজগুণীয়াসকলৰ কথা কৈছে। সেইসকলে দম্ভ অহংকাৰত ডুব গৈ যিবিলাক কৰ্ম কৰে সেই সকলোবিলাক ব্যৱসায় পদ্ধতি। প্ৰথম কথা হ'ল সকাম কৰ্ম কৰা মানেই দেৱতা পূজা কৰাহে হয়, ঈশ্বৰক পূজা কৰা নহয়। সেইটো স্বয়ং কৃষ্ণই নিজে কৈছে। সেই সকাম কৰ্মত ব্যৱসায় কেনেকৈ হয় সেইটো শুনক। সকামত সমাজলৈ গৃহস্থই শক্তি অনুসাৰে এটকাৰ পৰা
10 টকালৈ আগবঢ়াই ল'ৰা ছোৱালী গৰু ম'হ আটাইবিলাকক ভালে ৰাখক বুলি আশীৰ্বাদ বিচাৰে। ইয়াৰ বাদেও আৰু বহু লোকে এনেদৰে নিধনিৰ ধন হওক, অপুত্ৰকৰ ল'ৰা ছোৱালী হওক, এনে কামনাৰে সত্যনাৰায়ণ পূজা কৰে। এইদৰে 10 টকা খৰচ কৰি 1000 টকাৰ মুনাফা বিচৰাটোকে ব্যৱসায় বুলি কৈছে। অন্যহাতে এনে কৰ্মৰ ওপৰত মাধৱদেৱে কৈছে, দেহ ধনজনৰ অৰ্থ লোভে পাখণ্ড বুদ্ধিয়ে যিটো লয়, সিটো হৰিনামে তাৰিতে শীঘ্ৰে নাপাৰয়। গুৰুজনাই এনেকুৱা পদ্ধতিক মন্দবুদ্ধিৰ কৰ্ম বুলিহে অভিহিত কৰিছে। ৰজগুণত থকা লোকৰ হাতলৈ ধন যিমানে আহিব, সিমানে মনৰ তৃষ্ণা বাঢ়িহে যায়, কোনোদিন হেঁপাহ নপলায়। ইয়াৰোপৰি তেওঁলোকে যিবিলাক কৰ্ম কৰে, সেইবিলাকক যাতে আনে প্ৰশংসা কৰে, একেবাৰে খোৱাৰ পৰা পিন্ধালৈকে আনে ভাল দেখক, এনে মনোভাৱ পোষকতা কৰে। ইয়াৰ পিছত তমগুণীয়াসকলৰ কথা শুনক। তেওঁলোকে যিবিলাক কৰ্ম কৰে, সকলো শাস্ত্ৰ ভাগৱতৰ বিপৰীত কৰ্ম। সেইসকলে আনে আচৰণ কৰা কৰ্ম দেখাক দেখি কৰে। সেই কৰ্মত কোনো শ্ৰদ্ধা সহকাৰে নকৰে আৰু কৰ্মৰ শুদ্ধ অশুদ্ধ কোনো বিচাৰ নকৰে। তাৰোপৰি সেইটো গুণৰ লোকে শাস্ত্ৰ ভাগৱতৰ নিয়মো পালন নকৰে আৰু কৰ্মৰ শেষত দক্ষিণাও নিদিয়ে। সেয়েহে তেনে কৰ্মৰ কোনো সিদ্ধি নহয় বুলি সিদ্ধান্ত দিছে। এই হ'ল 3 গুণৰ কৰ্ম ব্যৱস্থা। ইয়াৰ পিছত এই 3 গুণৰ লোকে দান দিয়া বিষয়ে কৈছে, সেইটো শুনক। এৰাম সাত্বিক দানৰ পাত্ৰ যিজন হয় কহো, তাৰ শুনিও ককুৰুপতি। যাক দিলে নাহি ক্ষয়, জ্ঞানী যে বেদজ্ঞ হয়, ঈশ্বৰত যাৰ দৃঢ়মতি। এৰাম ৰজুগুণে শুনা ধৰ্ম, দান দিয়া খোজে স্বৰ্গ, কটু দান দেও ভয় পাই। যেন মতে দেও কহোঁ, মই দিলে দিবয়ে হোঁ, কটু দেই চচুৰ জামাই। এৰাম দান দিয়া লেখ কৰে, এত খানি ব্যয় মোৰ, এহি বুলি কিছু কৰে শোক। কৃষ্ণ বোলে হে অৰ্জুন, কৰ্ম এতে ৰজুগুণ, কৰ্ম ব্যগ্যে নজানয় মুক। তমু গুণে দেয় দান, ৰজু সত্ৰ হেন থান, কাল দেশ পাত্ৰ নজানয়। মল মাংস ওচৰত শুদ্ধি নাহি শৰীৰত, আৰ দেও জাত থাকে ভয়। ইয়াৰ অৰ্থ হৈছে, কৃষ্ণই অৰ্জুনক কৈছে, সত্ৰগুণীয়ে সকলে কেনেকুৱা লোকক দান দিব লাগে সেই বিষয়ে কওঁ শুনা। আচলতে সত্ৰগুণীয়াসকলক যিটো দানৰ কথা ক'বলৈ লৈছে, সেইটো হৈছে ভক্তি দান। সেই বিষয়ে মাধৱদেৱে লিখিছে, হৰি ভক্তি দান দিয়া জগতক, তাৰিলা সংসাৰ সিন্ধু, হেনয় কৃপালু শংকৰ বিনাই, নাহি নাহি আন বন্ধু। অৰ্থাৎ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱে হৰিভক্তি দান দি সকলোকে তৰণৰ পথ দেখাইছে। সেয়েহে গুৰু সাধুসকলে সাম্প্ৰতিক কালত ভক্তিদান অথবা ব্ৰহ্মজ্ঞান যিজনক দিলে অথলে নাযায়, সেই কথা লক্ষ্য কৰিহে দান দিব লাগে। যিজনক দিলে জ্ঞানী হয়, ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা বাঢ়ে, বেদত পাৰ্গত হয়, তেনেকুৱা লোকক দান দিলেহে দানৰ সাৰ্থকতা হয়।
কৃষ্ণইও সেই উদ্দেশ্যৰে আমাক এই জ্ঞান দিছে। তাৰপিছত ৰজগুণীয়াসকলে দান দিয়াৰ বিষয়ে কৈছে, তেওঁলোকে এগুণ দান দি আনৰ পৰা 10 গুণ পোৱাৰ কামনা কৰে আৰু কোনো লোকে দান নিদিলে বাচিব নোৱাৰিম বুলি ভাবিহে বাধ্যত পৰি দিয়ে। তাৰে এটা উদাহৰণ দি কৈছে, যেনেকৈ শহুৰেকে জোঁৱায়েকক দিয়ে বা জোঁৱায়েকে শহুৰেকক দিয়ে, ঠিক তেনেকৈ নিদিলেই নহয়, এনে ভাবিহে দিয়ে। তাৰোপৰি দান দিয়াৰ পিছত কিমান টকা ব্যয় হ'ল তাৰ হিচাপ নিকাচ কৰি যদি বেছি ব্যয় হোৱা দেখে তেতিয়া মনত দুখ কৰে। এনে স্বভাৱৰ লোকে কৰ্মৰ ব্যস্ততাত মোক চিনিব নোৱাৰে। ইয়াৰ পিছত তমগুণীয়াসকলৰ কথা কৈছে, সেইসকলে সত্ত্বগুণ আৰু ৰজগুণৰ দৰে নিদিয়ে। এওঁলোকে দেশ কাল পাত্ৰ সেইবিলাক বিচাৰ নকৰে আৰু জানিবলৈও নিবিচাৰে। য'তে ভয় শংকা থাকে তাতে দান দিয়ে। এনেকৈয়ে 3 গুণৰ লোকে দান দিয়াৰ ব্যৱস্থা কৰে। আকৌ এইদৰে পুনৰ কৃষ্ণই কৈছে, সেইটো শুনক। এৰাম পাৰ্থে বোলে দামোদৰ সংসাৰত যতনৰ ৰজস্তম গুণীয়া বিস্তৰ যজ্ঞ দান তপকৰ্ম বৃথা কৰে যত ধৰ্ম মিছা দুখ পায়া মৰে নৰ। এৰাম সবে কৰ্ম পৰিহৰে নিৰ্গুণ ভকতি কৰে শুনাবে যেন গতি তাৰ। এৰাইলা সংসাৰ ভয় জন্ম মৃত্যু নপাৱ অপ্ৰয়াসে তৰিল সংসাৰ। এৰাম সবে কৰ্ম পৰিহৰে নিৰ্গুণ ভকতি কৰে শুনাবে যেন গতি তাৰ। এৰাইলা সংসাৰ ভয় জন্ম মৃত্যু নপাৱ অপ্ৰয়াসে তৰিল সংসাৰ। ইয়াৰ অৰ্থ হৈছে, অৰ্জুনে কৃষ্ণক কৈছে, পৃথিৱীত যিমান মানুহ আছে সৎ, ৰজ আৰু তম এই 3 গুণৰ লোকেই বেছি আছে। তেওঁলোকে যিবিলাক কৰ্ম কৰে সেইবিলাক মিছাতেই কৰে, একো ফল নধৰে। সেইবিলাক কৰি কষ্টহে পায়। সেইবিলাক পৰিহাৰ কৰি নিৰ্গুণ ভক্তি আচৰণ কৰিলে অনায়াসে গতি পাব। নিৰ্গুণ ভক্তি আচৰণ কৰা সকলে জন্ম মৃত্যুৰ আয়াজাত হ'বলগীয়া আৰু নহয়। এই বিষয়ে শ্ৰীমদ ভাগৱতৰ 3য় স্কন্ধত কপিলৰূপী ঈশ্বৰে এইদৰে সকলোকে কৈছে। এৰাম শুনিও কষ ভাষদ 3য় স্কন্ধৰ পদ বুজিও ক ভক্তিৰ নিৰ্ণয় সগুণ ভকতি যত কৰি তাংক পৰিহাৰ নিৰ্গুণত কৰি আশ্ৰয়। দেখা কেনে কৃপা কৰি আপুনি কহন্ত হৰি ভকতিক কৰি নানা ভাগ এতেকে নিৰ্গুণ ভক্তি ধৰিও ক দৃঢ় কৰি তেবে ঈশ্বৰ কহ পাইবা লাগ। হে নাম এতেকে নিৰ্গুণ ভক্তি ধৰিও কহ দৃঢ় কৰি তেবে ঈশ্বৰক পাইবা লাগ। ইয়াৰ অৰ্থ হৈছে, সকলোকে 3য় স্কন্ধৰ ভক্তিযোগৰ কথা ভালকৈ বুজিব কৈছে। তাৰপিছত কৈছে, 3 গুণৰ সকলো কৰ্মকাণ্ড পৰিহাৰ কৰি নিৰ্গুণত আশ্ৰয় কৰিব কৈছে। কোৱাৰ মূলতে হৈছে নিৰ্গুণ ধৰ্ম আশ্ৰয় কৰিলেহে ঈশ্বৰক সাক্ষাতে লগ
পাব। সেইটোকে মাধৱদেৱেও ৰত্নাৱলীত এইদৰে কৈছে, এৰাম নিৰ্গুণ ভকতি কৰি পাৱে মাধৱক, আনমতে নাপাবয় ঈশ্বৰ কৃষ্ণক। অৰ্থাৎ ঈশ্বৰক নিৰ্গুণ ভক্তিৰ বাদে অন্য প্ৰকাৰে নেপায় বুলি সিদ্ধান্ত দিছে। সেইটোকে সপ্তদশ অধ্যায়ৰ শেষত পুনৰ এইদৰে কৈছে, সেইটো শুনক। এৰাম কিন্তু কৰিবে ঈশ্বৰৰ অৰ্থে, হৰি ব্যতিৰেকে কৰ্ম হবে যায় ব্যৰ্থে। এৰাম পুত্ৰ দ্বাৰা ধন জন গৃহ ক্ষেত্ৰ যত, আপোনাক সৰ্ব অগ্ৰে অৰ্পিছত। এৰাম অৰ্চন বন্দন সেৱা শ্ৰৱণ কীৰ্তন, স্মৰণ সহিত্ৰ দাস্য আত্মনিবেদন, গন্ধ পুষ্প ধূপ দীপ বস্ত্ৰয়লংকাৰ, ঈশ্বৰক সমৰ্পিবে আজ্ঞা মানি তাৰ। কিন্তু কৰ্ম কৰিবে কহ আজ্ঞা মানি তাত, তেবে সেই ঈশ্বৰ তুষ্ট হুয় সাক্ষাৎ। শ্ৰদ্ধা বিনা দেখা দেখি কৰ্ম কৰ, কৰ্ম সিদ্ধি নোহে তাৰ ফল নধৰ। দেখা কুৰ্মেটতে অন্ধ থৈয়া জৰে বঞ্চে, শ্ৰদ্ধা কৰি মনে বাঞ্চে প্ৰভু শিশু সঞ্চে। ৰাম দেখা কুৰ্মেটতে অন্ধ থৈয়া জলে বঞ্চে, শ্ৰদ্ধা কৰি মনে বাঞ্চা প্ৰভু শিশু সঞ্চে। ইয়াত কৃষ্ণই কৈছে, যি কৰ্ম কৰা মোৰ অৰ্থে কৰা আৰু মোতে অৰ্পণ কৰা। ইয়াৰ ব্যতিৰেকে যি কৰ্ম কৰা হয় সকলো বিফল, কোনো কৰ্মৰে ফল নধৰে। সেয়েহে পুনৰ কৈছে, পুত্ৰ ভাৰ্যা ধন জন গৃহক্ষেত্ৰকে আদি কৰি লগতে নিজকো প্ৰথমে ঈশ্বৰক অৰ্পণ কৰা, তাৰ পিছত অৰ্চন বন্দনকে আদি কৰি 9 বিধ ভক্তিৰে ঈশ্বৰক নিবেদন কৰা, লগতে গন্ধ পুষ্প ধূপ দীপ বস্ত্ৰ অলংকাৰে ঈশ্বৰৰ আজ্ঞা মানি সমৰ্পণ কৰা। সেইটোকে পুনৰ কৈছে, কৰ্ম সমৰ্পণ কৰিবলৈ যাওঁতে ঈশ্বৰৰ আজ্ঞা মানি কৰ্ম কৰিলেহে ঈশ্বৰ তুষ্ট হ'ব। বিনা শ্ৰদ্ধাৰে ঈশ্বৰৰ কৰ্ম দেখাক দেখি কৰিলে কোনো ফল নধৰে। ঈশ্বৰ তুষ্ট হ'বলৈ হ'লে কেনেকুৱা শ্ৰদ্ধা হ'ব লাগিব তাকে এটা উদাহৰণ দি বুজাইছে। যেনেকৈ কাছই নদী বা বিলৰ পাৰলৈ উঠি গৈ ওপৰত কণী পাৰি পুনৰ পানীলৈ নামি আহি পাৰি থৈ অহা কণীখিনিলৈ একাগ্ৰচিত্তেৰে ধ্যান কৰি থাকে। সেইটো শ্ৰদ্ধাৰ কাৰণে ঈশ্বৰে কৃপা কৰি সিহঁতৰ বংশ বৃদ্ধি কৰিছে। গতিকে আমাৰো চিন্তা চৰ্চা বা শ্ৰদ্ধা কেনেকুৱা হ'লেহে ঈশ্বৰ সন্তোষ হ'ব,
আৰু নৰজন্ম ধৰাৰো সাৰ্থক হ'ব। সেইটোকে এই উদাহৰণ সহকাৰে আমাক বুজাইছে। সেই ভকত বৈষ্ণৱসকল, গীতাৰ 17 অধ্যায় ইমানতে সমাপ্ত হৈছে। আজিলৈ পুনৰ আপোনাক সকলোলৈ সেৱা জনাই সামৰণি মাৰিছোঁ। কৃপাৰ সাগৰ দৈৱ কি নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ সদায় নুগুচুক, মুখেতো আগুণ নাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু। তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু। হৰি ৰাম